ব্যতিক্ৰমী ৰূপত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ মানাহ সমষ্টিৰ জালাহত মহিলাৰ ই ৰিক্সাত উঠি ৰাইজক সেৱা আগবঢ়ালে বিধায়কগৰাকীয়ে ভাৰতবৰ্ষৰ বাবে যোৱাকালিৰ দিনটো বৰ দুখজনক পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত 28 গৰাকীকৈ নিৰীহ লোক নিহত হয় যাৰ বাবে মই শান্তিৰ বাবে পূজা অৰ্চনা কৰিছো মানাহ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলক লৈ এই পূজা অৰ্চনা কৰা হৈছে সবিতা বণিকক মই ভালদৰে চিনি পাওঁ ই ৰিক্সা চলাই স্বাৱলম্বী হৈ পৰিয়াল চলাই আছে সবিতা সৰভোগৰ ছোৱালী জালাহৰ বোৱাৰী ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় কাৰ্যকৰ্তা হিচাপে কাম কৰি আছে ভাৰতবৰ্ষত শান্তি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তি বৃদ্ধিৰ বাবে পূজা অৰ্চনা বাক্সাৰ জালাহত ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চায়ত নিৰ্বাচন চলি আছে কিছু অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ বিৰোধী পাৰ্টি নাই হিন্দু বেল্টত নিৰ্বাচন বেছি লগা নাই বিনা প্ৰতিদ্বন্দিতাৰে 168টা এপি মেম্বাৰ জয় হয় 17টা জেপিচি বিনা প্ৰতিদ্বন্দিতাৰে জয় হয় লগতে আৰু অসংখ্য বিনা প্ৰতিদ্বন্দিতাৰে জয় হয় 90% আসনত আমি জয়লাভ কৰিম ধুবুৰী আৰু পলাশবাৰীৰ বাহিৰে হিন্দু খিলঞ্জীয়া মানুহৰ সমষ্টিত বিৰোধী নাই ব্যুৰ ৰিপৰ্ট অৰুণোদয় আসাম আমাৰ ইয়াত মানে কালি আমাৰ ভাৰতবৰ্ষত ডাঙৰ এটা অশান্তিৰ পৰিৱেশ হ'ল পাকিস্তানী উগ্ৰপন্থীয়ে আমাৰ 28টা নিৰীহ মানুহক হত্যা কৰিলে তাৰ কাৰণে হঠাতে আমি ৰাতি এভাগ পূজা অৰ্চনা কৰিলোঁ ভাৰতবৰ্ষৰ শান্তি হওক শান্তি শৃংখলা বজাই ৰাখক সেই হিচাপে আমি পূজা অৰ্চনা কৰিলোঁ আৰু পূজা অৰ্চনা কৰোঁতে আমি ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কৰ্মকৰ্তাক মাতি দিলোঁ মাতি দিওঁতে আমাৰ ভণ্টি সবিতা বণিক ই ৰিক্সাখন মই লগ পালোঁ আৰু মই ই ৰিক্সাতে আহিলোঁ আহি মই আগৰ পৰা সবিতা বণিকক জানো এই সৰভোগৰ ছোৱালী ইয়াৰে বোৱাৰী এওঁ মানে ই ৰিক্সা চলাই স্বাৱলম্বী হৈছে এওঁ ই ৰিক্সা চলাই ঘৰ সংসাৰো চলাই আছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন সক্ৰিয় কাৰ্যকৰ্তা হিচাপে কাম কৰি আছে সেইকাৰণে আজি এই পূজা অৰ্চনা ভাগত এই ৰিক্সাতে অলপ আহিলোঁ মই 3 কিলোমিটাৰমান আহি এতিয়া মই আহিছোঁ আৰু আমাৰ পূজা অৰ্চনা চলি আছে ভাৰতবৰ্ষৰ শান্তি হওক আমাৰ মোদীজীৰ শক্তি বাঢ়ক আজি দেখিছে আপোনালোকে ৰাছিয়াৰ পৰা তৎকালীনভাৱে গুচি আহিলে আৰু আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক বহুত দুখ পাইছে চিন্তাক্ৰান্ত হৈ গৈছে গতিকে সকলোকে ভগৱানে শান্তি দিয়ক বুলি আজি আমি এভাগ পূজা অৰ্চনা কৰিছোঁ পঞ্চায়ত নিৰ্বাচন চলি আছে আৰু এনেকুৱা হৈছে কিছুমান ঠাইত আমাৰ বিৰোধী পাৰ্টিয়ে নাই এইবিলাক হিন্দু বেল্ট আছে তাত ইলেকশ্যন বেছি লগা নাই মানুহখিনি চলি আছে আৰু বিনা প্ৰতিদ্বন্দ্বিতাই আমাৰ 168টা এই এপি মেম্বাৰ জিতিলে 17টা আমাৰ জেপিচি জিতিলে বিনা প্ৰতিদ্বন্দ্বিতা আৰু অসংখ্য মেম্বাৰ আমাৰ বিনা প্ৰতিদ্বন্দ্বিতা জিতিলে গতিকে চলি আছে আৰু আমাৰ 90% আমি চিট পাম পঞ্চায়তত আৰু বাকী এতিয়া ধুবুৰী আমাৰ পকাৰেটবাৰী এইবিলাকত বেলেগ কিন্তু আমাৰ যিবিলাক হিন্দু খিলঞ্জীয়া মানুহৰ সমষ্টি তাতৰ বিৰোধী নাই